মিঠাই, এয়া জলকীয়া আৰু এসোপা আলু আনিছোঁ। চাওক, আমি গোটেই সপ্তাহটো বজাৰ একেবাৰতে কৰিছোঁ। গতিকে গাইজসকল, আপোনালোকে একেলগে বজাৰ কৰেনে পাত পাতকৈ কয় ক'ব দেই, জনাব। তাৰপিছতে এয়া গাজৰ আনিছোঁ। গাজৰ চাটনি খাই বৰ ভাল লাগে। গাজৰ আনিছোঁ আৰু ধনিয়া পাত আনিছোঁ। ধনিয়া, তাৰপিছতে এয়া মূলা আনিছোঁ। এয়া মূলা চাওক, গাইজসকল, মূলা কি সুন্দৰ মূলা আনিছোঁ। আৰু মিঠাই টোপোলাটোতো দেখিছে, এয়া মিঠাই জেলপি, ভুঞ্জিয়া, এইবিলাক। এয়া বিলাহী আনিছোঁ। বিলাহী, এয়া উৰহি মাহ আনিছোঁ। আকৌ উৰহি চাওক, আমি কিমানবিলাক বজাৰ কৰিছোঁ চাওক আমাৰ ঘৰখনৰ বাবে। 150 টকাতে ইমানবিলাক সম্পত্তি আহিছে। চাওক, গড়মাৰী বজাৰ কিমান উন্নত হৈ গ'ল। গড়মাৰীত 150 টকাত ইমানবিলাক এডলা বজাৰ কৰিব পৰা ক্ষমতা আছে। আপোনালোকৰ গাঁৱত আছেনে নাই ক'ব দেই গাইজসকল। আৰু এয়া ঘিউ আনিছোঁ। এয়া ঘিউ বজাৰৰ পৰা আনিছোঁ 100 টকাত। হ'লেও পিঠা খাবৰ কাৰণে ভাল যে, আমাৰ বোৱাৰীজনী আজি পিঠা বনাম বুলি কোৱাৰ কাৰণে আমি ঘিউটোৱে দি পিঠা বনাম আৰু আজি। চাব দেই গাইজসকল, এইখিনিয়ে সম্পত্তি আজি। এই 150 টকা বজাৰ মাত্ৰ। তামোল পাণখিনি থাকিলে তামোল পাণখিনি দোকানৰ কাৰণে আনিছোঁ বাৰু। হৈছে এইখিনিয়ে আজি।